কৃষ্ণাই দাইৰঙত ফুটবল প্ৰতিযোগিতা গোৱালপাৰা জিলাৰ কৃষ্ণাই কাষৰীয়া দাইৰং কঠালগুৰি যুৱ সংঘৰ সৌজন্যত অনুষ্ঠিত স্বৰ্গীয় জিতেন্দ্ৰ ৰাভা সোঁৱৰণী পাঁচদিনীয়া ফুটবল খেল প্ৰতিযোগিতাখনৰ আজি সফল সামৰণি পৰে। দয়াৰাম ৰাভা খেলপথাৰত 17 ডিচেম্বৰৰ পৰা অনুষ্ঠিত তৃতীয় বাৰ্ষিক এই ফুটবল প্ৰতিযোগিতাখনত আজি চূড়ান্ত খেলখন অনুষ্ঠিত হয়। ৰাভা আছং স্বায়ত্তশাসিত পৰিষদৰ অৰ্থ সাহায্যৰে অনুষ্ঠিত প্ৰতিযোগিতাখনৰ আজি চূড়ান্ত খেলখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ অধ্যক্ষ চাৰু মোহন ৰাভা। উপদেষ্টা মাধৱ ৰাভা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। এতিয়া আমি দাইৰং কঠালগুৰি যুৱ সংঘৰ সৌজন্যত অনুষ্ঠিত হৈ থকা স্বৰ্গীয় জিতেন্দ্ৰ ৰাভাৰ সোঁৱৰণীত ফুটবল খেল প্ৰতিযোগিতা অনুভৱ কৰোঁ, কাৰণ আমাৰ দক্ষিণ পাৰত ৰাভাচং এলেকাত এটা ভাল এটা ইয়াত উপস্থিত থকা জিৰা আঞ্চলিক জিৰা গাঁও পঞ্চায়তৰ সভাপতি অকণ ৰাভাদেৱ, গোলাঘাট সমষ্টিৰ মনিটৰিং সদস্য আৰু সভাপতি ডাঙৰীয়া, জিলা আঞ্চলিকৰ ষষ্ঠ অনুষ্ঠিত দাবী সমিতিৰ বিষয়ববীয়াসকল, ৰাভা ছাত্ৰ সন্থাৰ উপদেষ্টা আৰু ইয়াত উপস্থিত থাকিব পৰা মাননীয় স্থানীয় নেতৃস্থানীয় ব্যক্তিসকল, দুটা দলৰ খেলুৱৈ বন্ধুসকল, আজি এই চূড়ান্ত খেলখনত দুটা দললৈ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। দুটা দলৰে দুৰ্দান্ত খেল, মনোগ্ৰাহী খেল প্ৰদৰ্শন কৰিছে, তাৰ কাৰণে ৰাইজে নিশ্চয় ভালদৰে খেলখিনি উপভোগ কৰাৰ সুযোগ পাইছে। আজি মই এই কথাতেই ক'ম যে ৰাভাচং স্বায়ত্তশাসিত পৰিষদৰ অৰ্থ সাহায্যত ৰাভাচং এলেকাৰ বিভিন্ন গাঁওসমূহত এনেধৰণে ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। আমাৰ মাজত নৱপ্ৰজন্মৰ খেলুৱৈসকলৰ এটা ক্ৰীড়া অনুশীলনৰ সুযোগ পাইছে। আমি যিবিলাক প্ৰতিযোগী খেল দেখিবলৈ পাইছোঁ, আটাইবোৰৰে খেল এটা অভিযোগ্য হৈছে আৰু সুন্দৰ ডেভেলপ কৰিছে খেলত। কিন্তু আমি কেৱল সকলোৱে হাত চাপৰি দিব, সকলোৱে হাত চাপৰি দিব। নমস্কাৰ, আমি দাইৰং কঠালগুৰি যুৱ সংঘৰ সৌজন্যত এই পাঁচদিনীয়া স্বৰ্গীয় জিতেন্দ্ৰ ৰাভাৰ সোঁৱৰণীত আমি ফুটবল খেল অনুষ্ঠিত কৰিছোঁ। আৰু এই পাঁচদিনীয়া ফুটবল খেল প্ৰতিযোগিতাত আমাক বিশেষকৈ ৰাভাচং সমাজ কাউন্সিলৰ পৰা আমাক আৰ্থিক 50,000 টকা আৰ্থিক সাহায্য আগবঢ়াইছে। গতিকে মই ৰাভাচং সমাজ কাউন্সিল তথা আমাৰ ৰাভাচং সমাজ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় টংকেশ ৰাভা ছাৰ, মই তেখেতক বিশেষকৈ ধন্যবাদ জনাইছোঁ দাইৰং কঠালগুৰি যুৱ সংঘৰ তৰফৰ পৰা। আৰু এই খেলখনৰ পৰা বহুত খেলুৱৈ আমাৰ গাঁৱৰ পৰা খেলুৱৈ উপকৃত হৈছে। গতিকে সেই উঠি অহা ল'ৰা কেইটাৰ কাৰণে আমি লক্ষ্য ৰাখি আমি প্ৰত্যেক বছৰ আমি খেলখন অনুষ্ঠিত কৰিছোঁ আৰু ভৱিষ্যতে আমি অনুষ্ঠিত কৰিম। পুৰণি ফুটবল টুৰ্ণামেণ্টৰ ফাইনেল খেলত উপস্থিত থাকি খুব ভাল লাগিছে আৰু খেলুৱৈবিলাক বৰ সুন্দৰ প্ৰদৰ্শন কৰিছে। খেলুৱৈ দুয়োটা দলে খেল প্ৰদৰ্শন কৰাৰ মনোগ্ৰাহী হৈছে। এই দলৰ যোগেদি, এই খেলৰ যোগেদি আমাৰ নৱপ্ৰজন্মৰ খেলুৱৈসকল অনুপ্ৰাণিত হ'ব আৰু ৰাভাচঙৰ অৰ্থ সাহায্যত এনে বিভিন্ন ধৰণৰে বিভিন্ন ক্লাব উদ্যোগত আমি টকা দি আহিছোঁ আৰু ইয়াৰ দ্বাৰাই বিভিন্ন গাঁৱত খেলাৰ পৰিৱেশ আহি গৈছে। ইয়াৰ দ্বাৰাই আমাৰ অঞ্চলত ভাল এটা খেলুৱৈ উঠক, তাকে আমি কাম কৰোঁ।